থানাৰ অন্তৰ্গত কাছখনা দপৰপুৰত সেফ ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ এখন ইটা ভেটা আছে। এই ইটা ভেটাখনৰ অনাৰবিলাকৰ নাম হ'ল মনোৱাৰ, ৰেজ্জাক, অহাব, আনচাৰকে আদি কৰি বহুকেইজন। তো আমি দেখা পাইছোঁ যে বহু দিনৰ পৰা তাত কি হৈছে, চাইল্ড লেবাৰেদি কাম কৰি আছে। চৰকাৰী ৰুল এণ্ড ৰেগুলেশ্যন মতে কিন্তু চাইল্ড লেবাৰটো আইনী অপৰাধ। যদি কোনোবাই চাইল্ড লেবাৰ দি কাম কৰে এইটো আইনী অপৰাধ। সেই অপৰাধটো ভেটাৰ মালিক কেইজনে কৰি আছিলে। এই অভিযোগটো জনাৰ ক্ষেত্ৰত যেতিয়া আমি কেইবাজন গাঁৱৰ সচেতন ৰাইজে তাত গ'লোঁ, অভিযোগটো যেতিয়া জনালোঁ ভেটাৰ অনাৰক, কিন্তু কি কৰিলে, আমাক ওলোটা ধমকি দিলে। তাত এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল, কাজিয়া সৃষ্টি হৈ গ'ল যে তাত পুলিচ আহিবলগীয়া পৰিস্থিতি হৈ পৰিছে। পুলিচো আহিছে। এতিয়া কথা হ'ল, ভেটাৰ এখনত যদি দুখীয়া ল'ৰা ছোৱালী থাকে বা দুখীয়া মাক দেউতাকে তাত কাম কৰিবলৈ যায়, ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভেটাত এটা শিক্ষাৰ ব্যৱস্থা থাকিব লাগে। কিন্তু আমি দেখা পাইছোঁ এই ভেটাখনত কোনো ধৰণৰ শিক্ষাৰ ব্যৱস্থা নাই। আমি দেখা পাইছোঁ ভেটাখনত কৃষি মাটি ইউজ কৰি আছে। আমি দেখা পাইছোঁ অক্সিজেনৰ কাৰণে ভেটাত যে গছ থাকিব লাগে সেই গছ নাই। আমাৰ সন্দেহ হয় যে ভেটাখনৰ টোটেলি ইলিগেলভাৱে চলি আছে। আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। আমি ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ পৰা চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ, অনতিপলমে তদন্ত কৰিব লাগে ভেটাত কি কাগজ আছে নাই। লগতে যিসকল চাইল্ড লেবাৰ তাত কাম কৰি আছে সেই ল'ৰা ছোৱালীবিলাকক ৰেস্কিউ কৰিব লাগে। আৰু ভেটাত যদি কাগজ পাতি আছে, ঠিক ধৰণে আছে, তেন্তে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব লাগে। নহ'লে যদি এইবিলাক যদি নহয়, এইবিলাক যদি সম্ভৱ নহয়, তেন্তে ভেটাখন অনতিপলমে বন্ধ কৰি দিব লাগে। আৰু ভেটাৰ যিবিলাক মালিক আছে সেই মালিকবিলাকৰ আইনৰ আওতালৈ আনিব লাগে। কিয়নো ভেটাৰ দুজনমান ভেটাৰ মালিকে কি কৰিছে, কোনোবা এটা সংগঠনৰ নেতাৰ দ্বাৰা মোক মাৰাৰ ধমকি পৰ্যন্ত দিছে। লগতে ভেটাৰ অনাৰো মোক মাৰাৰ কাৰণে ধমকি দিছে। ইট ভেটাৰ অনাৰ এজনে মোক তাৰপিছত ফোন যোগেৰে ধমকি দিয়ে গ'ল। তাৰপিছত কোনোবা গৰিয়ামৰীয়া এজন নেতাক দি মোক ধমকি দিছে, মোক মাৰাৰ ভাবুকি দিছে। লগতে মোৰ লগত যিবিলাক ল'ৰা আছে, এই ল'ৰাবিলাকক ধমকি দিছে। মই আমাৰ পুলিচ প্ৰশাসনক ইয়াৰ জৰিয়তে আবেদন জনাইছোঁ যে যদি আমাৰ এই ল'ৰাবিলাকৰ গাত কিবা এটা স্পৰ্ট হয় বা কিবা ক্ষতি হয়, তাৰ দায়িত্ব গোটেইখিনি কিন্তু ইট ভেটাৰ অনাৰে মানি ল'ব লাগিব। লগতে মোক ধমকি দিছে, মোৰ গাৰ ওপৰত গাড়ী তুলি দিব বা ভেটাৰ পৰা মালিক বহুকেইজন আছে। এজনৰ নাম হ'ল মনোৱাৰ, এজন ৰেজ্জাক, এজন হ'ল অহাব, এজন হ'ল আনচাৰ আৰু আদি কৰি কেইবাজন আছে। কোনোবা এজন নেতাৰ দ্বাৰা মোক ফোনেৰে ধমকি দিছিলে। সেই অভিযোগটো জনাৰ কাৰণে যেতিয়া মই ভেটাৰ অনাৰ ৰেজ্জাকক ফোন কৰিছোঁ, তেওঁ ওলোটা মোক আকৌ ধমকি দিয়ে। মোক এনেকৈ ধমকি দিয়ে যে কি কৰিবলগীয়া আছে সেইখিনি কৰা। আজি চাওক আপোনালোকে, শিশুৰ জীৱন লৈ যি ধেমালি চলি আছে, এই ধেমালি লৈ মাত মাতিবৰ কাৰণে আমি গৈছোঁ। তাৰ বাবে আজি আমি জীৱন আমাক ধমকি দি আছে, আমাক ভাবুকি দি আছে। তাৰ কাৰণে শিশুৰ কাৰণে লৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।